সুখবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে চৰকাৰী কৰ্মচাৰী যদি বিমান দুৰ্ঘটনাত মৃত্যুমুখত পৰে বা বিমান দুৰ্ঘটনাত পতিত হয় তেন্তে 2 কোটি টকা পৰ্যন্ত লাভ কৰিব যদি দুৰ্ঘটনাত পতিত হয় মৃত্যুমুখত পৰে তেন্তে 1 কোটি টকা লাভ কৰিব পৰিয়ালে ইয়াৰ উপৰি যদি দুৰ্ঘটনাত পতিত হয় আংশিকভাৱে ঘুনিয়া হয় সেই পৰিয়ালটো অৰ্থাৎ চৰকাৰী কৰ্মচাৰীগৰাকী পৰিয়ালটোৱে লাভ কৰিব 80 লাখ টকা স্বাভাৱিক মৃত্যু হলে 1 লাখ টকা অৰ্থাৎ লাভ কৰিব কোটি কোটি টকা এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে স্বাভাৱিক মৃত্যুমুখত পৰিলে 10 লাখ টকা পৰ্যন্ত লাভ কৰিব চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা লাভ কৰিব 2 কোটি টকা পৰ্যন্ত বীমা চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে যদি কোনো কৰ্মচাৰী বিমান দুৰ্ঘটনাত মৃত্যুমুখত পৰে তেতিয়া পৰিয়ালটোৱে লাভ কৰিব 2 কোটি টকা পৰ্যন্ত বীমা যদি দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে তেন্তে 1 কোটি টকা লাভ কৰিব পৰিয়ালে দুৰ্ঘটনাগ্ৰস্ত হৈ যদি চিৰদিনৰ বাবে ঘুনিয়া হয় তেন্তে 1 কোটি টকা পৰ্যন্ত লাভ কৰিব পৰিয়ালে যদি আংশিকভাৱে ঘুনিয়া হয় তেন্তে 80 লাখ টকা লাভ কৰিব পৰিয়ালে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক ভাল খবৰ দিলে অৰ্থাৎ কৰ্মচাৰীসকলৰ পৰিয়ালৰ বাবেও যেন কিছু সকাহ এতিয়াৰ পৰা লাভ কৰিব 2 কোটি টকা পৰ্যন্ত বীমা চৰকাৰী কৰ্মচাৰী পৰিয়ালে 2 কোটি টকা পৰ্যন্ত বীমা লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যদি কোনো কৰ্মচাৰী বিমান দুৰ্ঘটনাত মৃত্যু হয় তেতিয়া পৰিয়ালে লাভ কৰিব 2 কোটি টকা যদি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰে তেন্তে 1 কোটি টকা লাভ কৰিব পৰিয়ালে দুৰ্ঘটনাগ্ৰস্ত হৈ যদি চিৰদিনৰ বাবে ঘুনিয়া হয় তেন্তে পৰিয়ালে লাভ কৰিব 1 কোটি টকা এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যদি আংশিকভাৱে ঘুনিয়া হয় দুৰ্ঘটনাত পতিত হয় তেন্তে 80 লাখ টকা লাভ কৰিব পৰিয়ালে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীগৰাকী নোহোৱাৰ পিছতো যেন পৰিয়ালে অভাৱ অনাটন নহয় পৰিয়ালটি যাতে ভালদৰে চলিব পাৰে তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব দুৰ্ঘটনাত পতিত হলে লাভ কৰিব কোটি টকালৈকে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰে তেন্তে পৰিয়ালে লাভ কৰিব 1 কোটি টকালৈকে লাভ কৰিব দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰিলে বিমান দুৰ্ঘটনাত পতিত হলে 2 কোটি টকা লাভ কৰিব স্বাভাৱিক যদি মৃত্যু হয় তেন্তেও লাভ কৰিব 10 লাখ টকালৈকে লাভ কৰিব আৰু যদি দুৰ্ঘটনাত পতিত হৈ আংশিকভাৱে ঘুনিয়া হয় তেন্তে 80 লাখ টকা লাভ কৰিব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক অতি সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গ যাতে বিপদত নপৰে সেই চৰকাৰী কৰ্মচাৰীগৰাকী নোহোৱাৰ পিছতো তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব আৰু এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছে কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব যদি দুৰ্ঘটনা হয় বিশেষকৈ মটৰ গাড়ী এক্সিডেন্ট বা আন দুৰ্ঘটনাজনিত যেটো নেচাৰেল নহয় বেমাৰ আজাৰ নহয় যেটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব যদি এক্সিডেন্টৰ ফলত পাৰ্মানেন্ট ডিজেবিলিটি হয় ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব আৰু যদি আংশিক অক্ষমতা হয় যেটো ডিজেবিলিটি পাৰ্মানেন্ট ডিজেবিলিটি কিন্তু আংশিক হয় তেতিয়া 80 লাখ টকা পৰ্যন্ত আৰু নৰ্মেল ডেথ হলেও যত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হলেও আমি 10 লাখ টকাৰ এটা ইন্সুৰেন্স প্ৰিমিয়াম লাভ কৰিম সাধাৰণতে আমি গ্ৰেচুইটি দিও এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হলেও আমি পাব পাৰিম যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব যদি দুৰ্ঘটনা হয় বিশেষকৈ মটৰ গাড়ী এক্সিডেন্ট বা আন দুৰ্ঘটনাজনিত যেটো নেচাৰেল নহয় বেমাৰ আজাৰ নহয় যেটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব যদি এক্সিডেন্টৰ ফলত পাৰ্মানেন্ট ডিজেবিলিটি হয়
ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব আৰু যদি আংশিক অক্ষমতা হয় যেটো ডিজেবিলিটি পার্মানেন্ট ডিজেবিলিটি কিন্তু আংশিক হয় তেতিয়া 80 লাখ টকা পৰ্যন্ত আৰু নৰ্মেল ডেথ হলেও যত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হলেও আমি 10 লাখ টকাৰ এটা ইন্সুৰেন্স প্ৰিমিয়াম লাভ কৰিম সাধাৰণতে আমি গ্ৰেচুইটি দিও এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হলেও আমি পাব পাৰিম যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব যদি দুৰ্ঘটনা হয় বিশেষকৈ মটৰ গাড়ী এক্সিডেন্ট বা আন দুৰ্ঘটনা জনিত যেটো নেচাৰেল নহয় বেমাৰ আজাৰ নহয় যেটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব যদি এক্সিডেন্টৰ ফলত পার্মানেন্ট ডিজেবিলিটি হয় ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব আৰু যদি আংশিক অক্ষমতা হয় যেটো ডিজেবিলিটি পার্মানেন্ট ডিজেবিলিটি কিন্তু আংশিক হয় তেতিয়া 80 লাখ টকা পৰ্যন্ত আৰু নৰ্মেল ডেথ হলেও যত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হলেও আমি 10 লাখ টকাৰ এটা ইন্সুৰেন্স প্ৰিমিয়াম লাভ কৰিম সাধাৰণতে আমি গ্ৰেচুইটি দিও এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হলেও আমি পাব পাৰিম যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব যদি দুৰ্ঘটনা হয় বিশেষকৈ মটৰ গাড়ী এক্সিডেন্ট